নাহৰ ফুলে নুখুৱাই তগৰ ফুলে খুৱাব তগৰ ফুলে নুখুৱাই। হেল্ল' গাইজ, ৰূপজ্যোতি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে যোৱাবাৰ শুনিছিলেই আমাৰ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ যি মায়াবিনী ৰাতিৰ বুকুত জুবিন গাৰ্গৰ গীতটো গাইছিলে। এইবাৰ তেওঁ ৰাভা দিৱসত এটি গীত গাইছে। সেই গীতৰ কলিটো প্ৰথমতে শুনি লওঁ, তাৰপিছত কথা পাতিম। বলক। আজি 20 জুন ৰাভা দিৱস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক আজি ৰাজ্যখনে স্মৰণ কৰে। আজিৰ দিনটোত বিভিন্ন বিদ্যালয়, বিভিন্ন মহাবিদ্যালয়, বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, সাংস্কৃতিক অনুষ্ঠান সকলোৱে আয়োজন কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্য চৰকাৰৰ পৰা আয়োজিত কেন্দ্ৰীয় ভিত্তিত তেজপুৰত অনুষ্ঠিত ৰাভা দিৱসত অনুষ্ঠানত উপস্থিত আছে আৰু পোনপটীয়া সম্প্ৰচাৰ আমি ইয়াত অনুষ্ঠান উপভোগ কৰিছোঁ। যোৰহাট তাৰাগৃহত ইয়াতো সাংস্কৃতিক অনুষ্ঠান আয়োজন হ'ল। শেহতীয়াকৈ অনুষ্ঠিত সাংস্কৃতিক মহাসংগ্ৰামত পুৰস্কাৰপ্ৰাপ্ত যোৰহাটৰ যিসকল গৌৰৱ কঢ়িয়াই আনিছিল তেওঁলোকৰ দ্বাৰা গীত পৰিৱেশন কৰা হৈছে আৰু খুব সুন্দৰ এটা অনুষ্ঠান। আজি মই পুৱা প্ৰায় 9 বজাৰ পৰা মোৰ মৰিয়নি সমষ্টিৰ 7টা জেগাত মই বিভিন্ন গ্ৰাম্য অঞ্চলৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিভিন্ন ছাত্ৰ সংগঠন বা সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা ৰাভা দিৱসত অনুষ্ঠানত অংশগ্ৰহণ কৰি পেলাই যোৰহাটৰ তাৰাগৃহত আজি অনুষ্ঠানত ভাগ ল'ব পাই আনন্দিত হৈছোঁ। মোৰ বিশ্বাস আমি সকলোৱে এনে অনুষ্ঠান আয়োজন কৰিম, উঠি অহা প্ৰজন্মক আমি এনে নমস্য ব্যক্তিসকলৰ প্ৰতি আমি আকৃষ্ট কৰিব পাৰিম আৰু এখেতসকলৰ যি অৱদান আৰু কেইজন নমস্য ব্যক্তি আজি শিল্পী দিৱস, ৰাভা দিৱস সকলো আমি ভালধৰণে উৎসাহে উল্লাস মানেৰে আমি আয়োজন কৰিব লাগে। মই আজি বক্তব্যত কৈছোঁ, বিষ্ণু ৰাভা ডাঙৰীয়া সেই সময়ত বিভিন্ন ঘাট প্ৰতিঘাতৰ সন্মুখীন হৈছিল, বিভিন্ন তেওঁৰ নিৰ্যাতনৰ বলি হৈছিল। তথাপিও তেওঁ লিখা বা তেওঁৰ যি পৰিচয়, এই পৰিচয়টো কেতিয়াও শেষ কৰি দিয়া নাছিল। তেওঁ সাহসেৰে আগবাঢ়ি আহিছিল আৰু স্বীকৃতিও পাইছিল। সেইকাৰণে মই অনুষ্ঠানসমূহক মুৰব্বীসকলক আহ্বান জনাইছোঁ যে আপোনালোকে সৰু বৰকৈ হ'লেও আয়োজন কৰিব ৰাভা দিৱস, শিল্পী দিৱস, অন্যান্য অনুষ্ঠানসমূহ যিসমূহ নমস্য ব্যক্তিসকলৰ লগত জড়িত আৰু এনে জৰিয়তে আমি এই নমস্য ব্যক্তিসকলক জীয়াই ৰাখিব পাৰিম। আজি যদি ভালধৰণে আমি চাওঁ, আপোনালোকৰ কেমেৰাত আবদ্ধ হৈছে, সকলো যুৱক বা যুৱতীসকলে আজি গীত পৰিৱেশন কৰিছে। বৃদ্ধ বা জ্যেষ্ঠ বা আমাতকৈ পিতৃ মাতৃৰ দৰে শিল্পীসকলৰ দ্বাৰা আজি গীত পৰিৱেশন হোৱা নাই। এই যে ডেকা চামৰ মাজত পশ্চিমীয়া সংস্কৃতিয়ে গা কৰি উঠা নাই বা তেওঁলোকক আকৃষ্ট বেছিকৈ কৰা নাই, এইটো এটা খুব ভাল এটা বাৰ্তা আমি পাইছোঁ। ময়ো এটা গীত যদি শুনা মই আজি গুণগুণালোঁ। ৰাভা ডাঙৰীয়াৰ এই গীতটোৱে মোৰ অকণমান হৃদয় চুই গৈ যায়। নাহৰ ফুলে নুখুৱাই তগৰ ফুলে খুৱাব তগৰ ফুলে নুখুৱাই কপৌ ফুলে খুৱাব নাহৰ ফুলে নুখুৱাই তগৰ ফুলে খুৱাব। এই গীত